আজি সমবেত সমূহ ৰাইজলৈ আমি নমস্কাৰ জনাইছোঁ। আজি গায়ত্ৰী মহাযজ্ঞৰ 3 দিনীয়া যি কাৰ্যসূচী, এই 3 দিনীয়া কাৰ্যসূচীৰে 3 নম্বৰ ৱাৰ্ড অনুষ্ঠানটো পাতিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে আৰু এই অনুষ্ঠানে আমাৰ হিন্দু সমাজৰ প্ৰতিজন সদস্যাক ইয়ালৈ মাতি আনিছে আৰু আজিৰ এই শুভাৰম্ভ ফিতা কাটি শুভাৰম্ভ কৰিছে আমাৰ স্থানীয় ব্যৱসায়ী প্ৰতিষ্ঠানৰ মুখ্য মালিক শ্ৰীযুত চন্দন বুট্টাদেৱে। গতিকে আমি তেখেতকো আজি এই অনুষ্ঠানৰ তৰফৰ পৰা আটাইৰে হৈ পেলাই তেওঁলোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱিষ্যতে যাতে আমাৰ এই অনুষ্ঠানত তেওঁ আমাৰ লগত সংগ দিয়ে আৰু আমি যেনেকৈ আজি বছৰ ধৰি সংগ দি আহিছোঁ তেওঁ সংগ দিয়ক, তেতিয়াহ'লে আমাৰ এই হিন্দুৰ অনুষ্ঠানভাগ সুকলমে চলি যাব বুলি আমি প্ৰাৰ্থনা জনাইছোঁ প্ৰভুৰ ওচৰত। ঢেকিয়াজুলি 3 নম্বৰ ৱাৰ্ডত 4দিনীয়া গায়ত্ৰী মহাযজ্ঞ হ'ব গৈ আছে আৰু আমাৰ ঢেকিয়াজুলি ক'ব গ'লে এতিয়া ধৰ্ম অনুষ্ঠান হ'ব গৈ আছে। আপোনালোকে দেখিছে ভাগৱত শেষ হৈছে, এতিয়া গায়ত্ৰী মহাযজ্ঞ হ'ব গৈ আছে আৰু ইয়াৰ পিছতো বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব গৈ আছে। আমি ক'ব পাৰি এতিয়া ঢেকিয়াজুলি ধৰ্ম অনুষ্ঠান হৈ গৈছে আৰু এই 4 দিনৰ কাৰ্যসূচীত সকলোকে মই ঢেকিয়াজুলি নগৰবাসীলৈ মই অনুৰোধ জনাইছোঁ, আপোনালোক আহক আৰু যজ্ঞত নিজৰ যোগদান দিয়ক। ধন্যবাদ।